নমস্কাৰ এই মুহূৰ্তত দিব বিচাৰিছো এটা বিগ ব্ৰেকিং নিউজ দেখত এতিয়া গৰমৰ প্ৰকোপ বৃদ্ধি পাইছে পাৰাস্তম্ভ ইমানেই বৃদ্ধি পাইছে যে অসহ্যকৰ গৰম সহ্য কৰিব নোৱাৰি এনেদৰে এতিয়া মৃত্যুবৰণ কৰিছে এতিয়া দেশৰ বহু কেইগৰাকী লোকে দেখত গৰমৰ বাবে ৭৯ গৰাকী লোকৰ মৃত্যু হৈছে এই গৰমৰ প্ৰকোপৰ মাজতে এতিয়া মৌচুমী আগতীয়াকৈ মৌচুমী বায়ুৰ প্ৰৱেশ আৰু সেই মৌচুমী বায়ুৱে এতিয়া যথেষ্ট প্ৰভাৱ পেলাব পাৰে বুলি উল্লেখ কৰা হৈছে বতাহ বৰষুণ বা এইবাৰ ৰাজ্যটো বান পৰিস্থিতি অতি ভয়ংকৰ হ'ব বুলি আগজাননী প্ৰেৰণ কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই আমি সবিস্তাৰে খবৰটো লৈ অহাৰ চেষ্টা কৰিম এটা ডাঙৰ খবৰ জনোৱাৰ চেষ্টা কৰিছো প্ৰখৰ ৰ'দ আৰু গ্ৰীষ্ম প্ৰৱাহৰ ফলত দেশত ৭৯ গৰাকী লোকৰ মৃত্যু হৈছে প্ৰচণ্ড গৰমৰ বাবে দেশৰ ৭খনকৈ ৰাজ্যত প্ৰাণ হেৰুৱাইছে এনেদৰে এতিয়া ৭৯ গৰাকী লোকে আৰু আগতীয়া মৌচুমীৰ প্ৰৱেশেও দেশত কমাব পৰা নাই এতিয়া গৰমৰ প্ৰকোপ দেশৰ ভিন্ন প্ৰান্তত এতিয়া উষ্ণতাই দহা দেখিবলৈ পোৱা গৈছে মে মাহৰ অন্তিম তাৰিখতো দেশৰ ভিন্ন প্ৰান্তত ৫০ৰো অধিক পাৰাস্তম্ভ আৰু গৰমৰ ফলত বিহাৰত সৰ্বাধিক ৪৪ গৰাকী লোকৰ মৃত্যু হৈছে আৰু বিপৰীতে ঝাৰখণ্ডত ১৫ আৰু ওড়িশাত ১০ গৰাকী আৰু ৰাজস্থানত ৫ গৰাকী লোকৰ গৰমৰ বাবে মৃত্যু হৈছে আৰু সমান্তৰালকৈ ছত্তীশগড়ত ৩ গৰাকী উত্তৰ প্ৰদেশ আৰু দিল্লীত একোজনকৈ লোকৰ গৰমৰ বাবে মৃত্যু হোৱাৰ খবৰ আহিছে আৰু ইফালে ৰেমালৰ পাছত প্ৰাক মৌচুমীয়ে দেশৰ ঠায়ে ঠায়ে চলাইছে এতিয়া তাণ্ডৱ ৰাজ্যটো আবতৰীয়া বানত হাজাৰ হাজাৰ লোকৰ বাসগৃহ এতিয়া পানীৰ তলত বুৰ যোৱা দেখিবলৈ পোৱা গৈছে হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে বানাক্ৰান্তৰ মাজত আৰু আগন্তুক ৪ জুন তাৰিখলৈকে ৰাজ্যত বতাহ বৰষুণ বজ্ৰপাতৰো সতৰ্কবাণী জাৰি কৰিছে আৰু ৰাজ্যৰ প্ৰতিখন জিলাতে বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে হাই এলাৰ্ট প্ৰতিখন জিলাতে হাই এলাৰ্ট জাৰি কৰা দেখিবলৈ পোৱা গৈছে প্ৰখৰ ৰ'দ আৰু গ্ৰীষ্ম প্ৰৱাহৰ ফলত দেশত ৭৯ গৰাকী লোকৰ মৃত্যু হৈছে গৰমৰ বাবে এতিয়া দেখিবলৈ পোৱা গৈছে ৭৯ গৰাকীৰ মৃত্যু প্ৰচণ্ড গৰম সহ্য কৰিব নোৱাৰি দেশৰ ৭খনকৈ ৰাজ্যত এনেদৰে ৭৯ গৰাকী লোকে প্ৰাণ হেৰুৱাইছে আৰু আগতীয়া মৌচুমীৰ প্ৰৱেশেও দেশত এনেদৰে কমাব পৰা নাই গৰমৰ প্ৰকোপ কিন্তু শেহতীয়াভাৱে আগন্তুক কেইবা দিনলৈ ৪ জুন তাৰিখলৈকে বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে হাই এলাৰ্ট মে মাহৰ অন্তিম তাৰিখত এনেদৰে এতিয়া দেখিবলৈ পোৱা গৈছে যে পাৰাস্তম্ভ ৫০ৰ অধিক বা ৫০ৰ অতিক্ৰম কৰিছে কোনো কোনো স্থানত আৰু আন কোনো স্থানত দেখিবলৈ পোৱা গৈছে এতিয়া বতাহ বৰষুণ আৰম্ভ হৈছে আবতৰীয়া বানে বিশ্বৰ ক্ষতিসাধন কৰিছে বানাক্ৰান্তৰ মাজত হাহাকাৰ পৰিৱেশৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে আৰু লক্ষণীয়ভাৱে সমান্তৰালকৈ ছত্তীশগড়ত ৩ উত্তৰ প্ৰদেশ আৰু দিল্লীত একোজনকৈ লোকৰ মৃত্যু হৈছে ইফালে ৰেমালৰ পাছত প্ৰাক মৌচুমীয়ে দেশৰ ঠায়ে ঠায়ে এতিয়া চলাইছে তাণ্ডৱ বতাহ বৰষুণ হোৱা দেখিবলৈ পোৱা গৈছে ৰাজ্যটো আবতৰীয়া বানত হাজাৰ হাজাৰ লোকৰ বাসগৃহ এতিয়া পানীৰ তলত বুৰ গৈছে প্ৰখৰ ৰ'দ আৰু গ্ৰীষ্ম প্ৰৱাহৰ ফলত দেশত ৭৯ গৰাকীকৈ লোকৰ মৃত্যু হৈছে এই তথ্য আমি জনোৱাৰ চেষ্টা কৰিছো দেশৰ বিভিন্ন প্ৰান্তত গৰমে চলাইছে তাণ্ডৱ প্ৰচণ্ড গৰমৰ বাবেই বা গৰম সহ্য কৰিব নোৱাৰি ৭খনকৈ ৰাজ্যৰ ৭৯ গৰাকীকৈ লোকে প্ৰাণ হেৰুৱাইছে আৰু এনেদৰে চিৰাল ফাট মৰা পৰিলক্ষিত হৈছে কিছু কিছু স্থানত কিন্তু কিছু স্থানত মুখলধাৰ বৰষুণ ধাৰাসাৰ বৰষুণ যাৰ পৰিপ্ৰেক্ষিতত এতিয়া আবতৰীয়া বানে বুৰাইছে আবতৰীয়া বানত ঘৰ বুৰ গৈছে বানাক্ৰান্তই এতিয়া আশ্ৰয় শিবিৰত দিন কটাবলগীয়া হৈছে পানীত হাঁহ নচৰা অৱস্থাৰ সৃষ্টি হৈছে হাহাকাৰ পৰিৱেশৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে আৰু বিপৰীতে ঝাৰখণ্ডত ১৫ গৰাকী ছত্তীশগড়তো ৩ গৰাকী উত্তৰ প্ৰদেশ আৰু দিল্লীতো একোগৰাকীকৈ লোকৰ মৃত্যু হৈছে আৰু বিহাৰত সৰ্বাধিক উষ্ণ প্ৰৱাহৰ গ্ৰীষ্ম প্ৰৱাহৰ ফলত বিহাৰত সৰ্বাধিক লোকৰ মৃত্যু হৈছে ৪৪ গৰাকীকৈ লোকে প্ৰাণ হেৰুৱাইছে আৰু ৰাজ্যটো আবতৰীয়া বানত হাজাৰ হাজাৰ লোকৰ বাসগৃহ এনেদৰে এতিয়া পানীত বুৰ গৈছে কিন্তু তাৰ মাজতে এই গৰম দেশৰ বিভিন্ন প্ৰান্তত গৰমৰ প্ৰকোপ বৃদ্ধি পাইছে হাৰিয়ানা দিল্লী উত্তৰ প্ৰদেশ ইত্যাদি ৰাজ্যত গৰমৰ তাণ্ডৱ গৰমে চলাইছে সংহাৰী ৰূপ আৰু গৰমৰ ফলত এনেদৰে এতিয়া গৰম সহ্য কৰিব নোৱাৰি বহু লোকে প্ৰাণ হেৰুৱাৰ খবৰ আহিছে আৰু দেশত এতিয়া এই গৰমৰ বাবে ৭৯ গৰাকীকৈ লোকৰ মৃত্যু হৈছে গৰমে প্ৰাণ কাঢ়িছে ৭৯ গৰাকীৰ বাও সমান্তৰালভাৱে এই গৰমৰ মাজতে এতিয়া বতাহ বৰষুণক লৈ এতিয়া হাই এলাৰ্ট জাৰি কৰা দেখিবলৈ পোৱা গৈছে দেশৰ কেইবাখনো ৰাজ্যত বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে হাই এলাৰ্ট য'ত মৌচুমীয়ে খুন্দা মাৰিব পাৰে মৌচুমীয়ে খুন্দা মৰাৰ পৰিপ্ৰেক্ষিতত এনেদৰে এটা বতাহ বৰষুণ হ'ব পাৰে যাৰ বাবে হাই এলাৰ্ট জাৰি কৰিছে এতিয়া বতৰ বিজ্ঞান কেন্দ্ৰই কিছু দৃশ্যাংশ আমি দেখুৱাৰ চেষ্টা কৰিম যে দেশত প্ৰচণ্ড উত্তাপ গৰমৰ বাবে এনেদৰে এতিয়া বহু লোকৰ মৃত্যু হৈছে ৭৯ গৰাকী লোকৰ মৃত্যু আৰু সমান্তৰালভাৱে বতাহ বৰষুণক লৈ এতিয়া জাৰি কৰিছে হাই এলাৰ্ট দেশৰ
কেইবাখনো জিলাত ৰাজ্যত দেশৰ কেইবাখনো ৰাজ্যত হাইলাইট জাৰি কৰিছে বতাহ বৰষুণে ল'ব পাৰে ভয়ংকৰ ৰূপ বানে আবতৰীয়া বানে এতিয়া কালৰূপ ধাৰণ কৰিব পাৰে বিস্তৰ ক্ষতি সাধন কৰিব পাৰে বানত উটি যাব পাৰে ঘৰ দুৱাৰ আচবাব সামগ্ৰী গতিকে সকলোকে সাৱধানবাণী জাৰি কৰা দেখিবলৈ পোৱা গৈছে আৰু ৰাজ্যতো প্ৰত্যেকখন জিলাতে এতিয়া জাৰি কৰিছে হাই এলাৰ্ট অৰেঞ্জ এলাৰ্ট পৰ্যন্ত জাৰি কৰা হৈছে যাৰ বাবে কোৱা হৈছে বজ্ৰপাত বতাহ বৰষুণ ধুমুহাই বিস্তৰ ক্ষতি সাধন কৰিব পাৰে 40 পৰা 50 কিলোমিটাৰ গতিবেগত আহিব পাৰে ধুমুহা বৰষুণ আৰু সেই ধুমুহাই বিস্তৰ ক্ষতি সাধন কৰিব পাৰে গতিকে সকলোকে সাৱধান হৈ থাকিবৰ বাবে আহ্বান জনাইছে এতিয়া বতৰ বিজ্ঞান কেন্দ্ৰই আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা কোৱা হৈছে এই কথা য'ত সকলোকে সাৱধান হৈ থাকিবৰ বাবে এলাৰ্ট জাৰি কৰিছে এতিয়া বতৰ বিজ্ঞান কেন্দ্ৰই আৰু গৰমৰ ফলতো এনেদৰে এতিয়া বহু লোকে প্ৰাণ হেৰুৱাইছে 79 গৰাকীকৈ লোকৰ মৃত্যু আৰু সমান্তৰালকৈ বৰষুণ গৰমৰ মাজতে এতিয়া বতাহ বৰষুণক লৈ এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই য'ত কোৱা হৈছে যে আগন্তুক 4 জুন তাৰিখলৈকে বতৰে ভয়ংকৰ ৰূপ ল'ব পাৰে আৰু আগন্তুক 4 জুন তাৰিখত যেহেতু লোকসভা নিৰ্বাচনৰ ফলাফল আৰু সেই দিনটোতেই ভয়ংকৰ বতাহ বৰষুণ বা মুখলধাৰ বৰষুণ বজ্ৰপাতৰ আশংকা ব্যক্ত কৰিছে এতিয়া বতৰ বিজ্ঞান কেন্দ্ৰই